নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত ক্লাছ 7 অসমীয়াৰ চেপ্টাৰ 5 ভলুকা আৰু ভতুৱা এই চেপ্টাৰটো আলোচনা কৰিম। ইয়াতে তোমালোকৰ কিতাপত দিয়া যিমানখিনি কোৱেশ্চন আছে গোটেইখিনিয়ে মই সৰু সৰুকৈ লিখাই দিছোঁ। তোমালোকক এনসাৰখিনি একেবাৰে সৰু সৰুকৈ মই লিখিছোঁ আৰু তোমালোকক বহুত ধুনীয়াকৈ বুজাই দিম। তোমালোকে যদি ভিডিঅ'টো চোৱা এই চেপ্টাৰটোত মানে কি কৈছে তোমালোকে ভালকৈ এটা মানে আইডিয়া পাই যাবা আৰু ভালকৈ ৰিডিং পঢ়িব নালাগিব। তোমালোকক পিছত আৰু চেপ্টাৰটো ৰিডিং পঢ়িব নালাগিব। আৰু লগতে মই কি কৰিম, তোমালোকৰ পৰীক্ষাৰ কাৰণে কোনকেইটা কোৱেশ্চন একেবাৰে মানে ইম্পৰ্টেণ্ট হয় তোমালোকে পঢ়িব লাগিব ভালকৈ, সেই কোৱেশ্চনকেইটা মই তোমালোকক দাগ দি যাম। তোমালোকে এখন নোট বহি লোৱা আৰু মানে এতিয়াৰ পৰা লিখি ৰাখা। মই ভিডিঅ'টো এতিয়াই দি ৰাখিম কাৰণ তোমালোকৰ যদিও মানে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম শেষ হৈছে, তোমালোকে পঢ়া পাতি বাদ নিদিবা। স্কুল কেতিয়া খুলিব তোমালোকে কি কৰা, এটলিষ্ট এনসাৰখিনি তোমালোকে লিখি ৰাখা ভালকৈ ধুনীয়াকৈ। তোমালোকে এনসাৰখিনি লিখি ৰাখা। ফাৰ্ষ্ট ভলুকা আৰু ভতুৱা। ভলুকা আৰু ভতুৱা কি হয়, দুটা কুকুৰৰ নাম হয়। এই আইতাকহঁতৰ গাঁৱৰ কুকুৰ এইটোৰ ওপৰতে মানে চেপ্টাৰটো দিছে। চেপ্টাৰটো একচুৱেলি বানপানী ভূমিকম্প এইবিলাকৰ ওপৰত হয়। কেনেকৈ সতৰ্ক হ'ব লাগে, কি কি অসুবিধা হয় মানুহবিলাকৰ বানপানী আহিলে, তাৰপিছত প্ৰাকৃতিক দুৰ্যোগ কি হয়, এইবিলাকৰ ওপৰতে হয়। ফাৰ্ষ্ট কুৱেশ্চনটো হৈছে ভলুকা আৰু ভতুৱা কোন হয়। মই এটা কথা কৈ যাওঁ, এই আৰুবিলাক যে আছে হৰ্ষৌকাৰবিলাক এনেকৈ তলত আছে ন, এইবিলাক মানে যেতিয়া টাইপিং কৰা হয়, টাইপিঙৰ পিছত মানে কি কৰিলে ডাউনলোড কৰিলে অট'মেটিকলি এইটো চেঞ্জ হৈ যায়। শুদ্ধই হয়, জাষ্ট বেলেগ হয়। তোমালোকে এনেকৈ লিখিবা আৰু যেনেকৈ লিখা তেনেকৈ লিখিবা। ভলুকা আৰু ভতুৱা কি হয়, ভলুকা আৰু ভতুৱা আছিল গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। তোমালোকে ইয়াতে দিব পাৰা যে আইতাকহঁতৰ গাঁৱৰ, এই আইতাকহঁতৰ গাঁৱৰ, আইতাকহঁতৰ শব্দটো ইয়াতে দি দিবা, নিদিলেও কথা নাই কিন্তু দি দিবা। আৰু কি হ'ল, ভলুকা গাঁৱৰ ইটো মূৰৰ ধবাৰ ঘৰত থাকে আৰু ভতুৱা গাঁৱৰ সিটো মূৰৰ নাট্যশালাৰ চোতালত আছিল। ক'ত থাকে, ক'ত আছিল, ধবাৰ ঘৰত, আৰু ভতুৱা সিটো মূৰৰ নাট্যশালাৰ চোতালত আছিল। আৰু এই দুটাই বহুত বেছি শত্ৰু হয়। মথাউৰি ছিগোতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক'ত আছিল, মথাউৰি ছিগোতে আইতাকহঁতৰ পৰিয়ালটো নিজৰ ঘৰৰ চাংঘৰটোৰ ওপৰতে বস্তু বাহানিৰে সৈতে আছিল। চাংঘৰ যে বনাই থৈ অলপ ওখকৈ, এই চাংঘৰৰ ওপৰত বস্তু বাহিনী সকলোবিলাক লৈ তাতে আছিল যেতিয়া মথাউৰি ছিগি বানপানী হৈছিল। এই কুৱেশ্চনটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত চৰকাৰে কিয় সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰিছিল। তোমালোকে যেতিয়া বৰষুণ হয় কিবা হয় মোবাইল থাকিলে গম পোৱা ন, তাতে এতিয়া কি আহে, এলাৰ্ট আহে, এইটোকে সতৰ্কমূলক বাৰ্তা কয়। গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী। গুৱাহাটীত যোনে থাকা গম পাবা, গুৱাহাটীত কি হয়, অলপমান বৰষুণ হ'লে কি হয়, বানপানীৰ সৃষ্টি হয়, ৰাস্তা ঘাট পানীৰে ভৰি পৰে। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু বিপদৰ মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষ মানে চৰকাৰৰ কৰ্মচাৰীবিলাক আগতীয়াকৈ সাজু আছিল। আৰু আছে, তোমালোকে এইটো চাই ল'বা। সেয়ে নাগৰিকসকলক সজাগ কৰিবলৈ বা সষ্টম কৰিবলৈ, তোমালোকে এইটো যদি বুজি নোপোৱা মনত নাথাকে সজাগ লিখিবা, সজাগ কৰিবলৈ চৰকাৰে সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰিছিল। চৰকাৰে সতৰ্ক হৈ আছিল, নাগৰিকসকলো যাতে সজাগ হৈ থাকে সেইকাৰণে সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰ পিছৰ কুৱেশ্চনটো কি হয়, ঘ নম্বৰটো, উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত লৈ কি ওলাই আহিছিল। উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে নাতিয়েক ৰূপক, এই ৰূপকৰ দীৰ্ঘকাৰটো এনেকৈ হৈ আছে, এইটো এনেকৈ লিখিবা, ৰূপক বুলি ভাবি ভুলতে গাৰুটো কোলাত লৈ ওলাই আহিছিল। এই ৰথ হৰ্ষৌকাৰটো এনেকৈ দিবা, আৰু যেনেকৈ দিয়া এনেকৈ দিবা। এইবিলাক টাইপিঙৰ কাৰণে অট'মেটিকেলি হৈ যায়। উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কি হয়, নাতিয়েকৰ ৰূপত মানে নাতিয়েক ৰূপক বুলি ভাবি কি লৈ আহিছিল, গাৰুটোকে কোলাত লৈ আহিছিল। চাং কি, চাংঘৰ কি হয়, এই কুৱেশ্চনটো ইম্পৰ্টেণ্ট হয়। চাংঘৰ এইখিনি মই এক্সট্ৰা কিবা লিখি পালোঁ, সেইকাৰণে এইটো মই ৰেড কালাৰ দি মানে কাটি দিছোঁ। চাং কি হয়, চাং হৈছে বানপানীৰ পৰা শস্য আৰু বয় বস্তু ৰক্ষা কৰিবলৈ, আৰুটো এনেকৈ বয় বস্তু ৰক্ষা কৰিবলৈ ওখকৈ সজা এক সুৰক্ষিত স্থান বা ঘৰ। চাং কি হয়, এই অলপ ওখকৈ যে বাঁহেৰে বনাই মানে শস্য বয় বস্তু ৰক্ষা কৰিবলৈ ওখকৈ মানে সাজে, তাতে শস্য পাতি এইবিলাক ভৰাই থৈ দিয়ে সুৰক্ষিত ৰাখিবলৈ।
ইম্পৰ্টেণ্ট হয়, চাং কি হয় এইটো ইম্পৰ্টেণ্ট হয়। কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ, কৃত্ৰিম বানপানী মানে মানুহে কিছুমান কাম কৰে যিবিলাকৰ ফলত মানে বানপানী হয়। সহজতে সেই বানপানীটো নহ'লহেঁতেন, কিন্তু মানুহে কিছুমান কাম কৰাৰ ফলত সেইটো বানপানী হয়, সেইটো কৃত্ৰিম বানপানী। মানে নেচাৰেলি নহয়, প্ৰাকৃতিক নহয়, কৃত্ৰিম। কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ এটা প্ৰধান কাৰণ হ'ল মানুহে যেনিয়ে তেনিয়ে কি কৰে, জাবৰ জোথৰ পেলায়। মানুহে চিটিবিলাকত চাবাচোন, নদীত, তাৰপিছত গাঁত চাত, ড্ৰেইন এইবিলাকক কি কৰে, জাবৰ জোথৰ পেলায় আৰু এইটো বন্ধ কৰি দিয়ে। নৰ্মদাবোৰ, নলাবিলাক বন্ধ কৰি দিয়ে। ফলত কি হয়, পানী যেতিয়া আহে, পানীখিনি ওপৰলৈ উঠি আহে, বানপানী হয়। ইয়াৰ লগতে পাহাৰৰ মাটি কাটি ঘৰ সজোৱাৰ ফলত পাহাৰৰ ওপৰত মাটি কাটি ঘৰ সাজে আৰু এই মাটিবিলাক কি হয়, বৰষুণৰ ফলত পানীৰ লগত তললৈ নামি আহি নলা নৰ্দমাবোৰ বন্ধ কৰে আৰু সেইটোও মানে কৃত্ৰিম বানপানী হোৱাৰ কাৰণ। তাৰপিছত গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল? ঘাইপথৰ দাঁতিত তম্বু টানি মানে তাতে আছিল। কিয় হৈছিল? মথাউৰি ছিগি যেতিয়া, মথাউৰি মানে কি, কালভাৰ্টবিলাক থাকে যে, এইটো মানে দুই চাইডে পানী থাকে, মাজত কিবা পানী অহা যোৱা কৰিব পৰা ৰাস্তা বনাই দিয়ে, কিন্তু এইটো ছিঙি গ'লে কি হয়, মথাউৰি ছিগি হঠাতে অহা বানপানীয়ে গাঁওবোৰ বুৰাই পেলোৱাৰ বাবে, মথাউৰি ছিগি হঠাতে বানপানীয়ে গাঁওবোৰ বুৰাই পেলোৱাৰ বাবে কি হ'ল, আৰু মানুহৰ ঘৰ দুৱাৰ খেতি বাতি নষ্ট হোৱাৰ বাবে, মানুহৰ ঘৰ দুৱাৰ খেতি বাতি আৰু মানুহৰ ঘৰ বাৰী খেতি বাতি নষ্ট হোৱাৰ বাবে নিজৰ যিখিনি সা সম্পত্তি আছে সেইখিনি সুৰক্ষিতভাৱে ৰাখিবলৈ, ৰক্ষা কৰিবলৈ গাঁৱৰ মানুহবোৰ ঘাইপথৰ দাঁতিত তম্বু তৰি থাকিবলগীয়া হৈছিল। যিহেতু মথাউৰি ছিগি, মেইন কাৰণ হ'ল মথাউৰি ছিগি বানপানীয়ে গাঁওবোৰ বুৰাই পেলাইছিল, সেইকাৰণে। এই প্ৰথম নম্বৰটো ইম্পৰ্টেণ্ট হয়। ভাবা আৰু উত্তৰ দিয়া, এইটো অলপ মানে ভাবি উত্তৰ দিব কৈছে। উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। মুখলৈ পানী অহা মানে কি বুজাইছে? ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো, পৰীক্ষাৰ কাৰণে দাগ দি ৰাখা। মুখলৈ পানী অহা বাক্যাংশই ভয় বা শংকা আঁতৰি, যেতিয়া বহুত বেছি ভয় খাই থাকা, হঠাৎ মানে সেই ভয়টো আঁতৰি গ'ল, অলপ শান্তি পালা, শান্তি বা স্বস্তি পোৱা, এইটো এনেকৈ লিখিবা, স্বস্তি পোৱা বুজাইছে। মুখলৈ পানী অহা মানে এইটো। দুৰ্যোগ আহিলে বাঘে চাঘে একেটা ঘাটতে পানী খায়। বাঘে চাঘে মানে বাঘে আৰু ছাগলীয়ে একেটা ঘাটতে পানী খায়। বাঘ আৰু ছাগলী কি হয়? শত্ৰু হয়। বাঘ ছাগলীক দেখিলে খাই পেলাব। কিন্তু দুৰ্যোগ আহিলে বাঘে ঘাটে একেটা ঘাটতে পানী খায়। ইয়াত বাঘে চাঘে একেটা ঘাটতে পানী খায় কথাখিনি কি বুজাইছে? বিপদ বা দুৰ্যোগৰ সময়ত, যেতিয়া বিপদ আহে, দুৰ্যোগ আহে, শত্ৰু মিত্ৰ সকলোৱে নিজৰ শত্ৰুতা পাহৰি একেলগে আশ্ৰয় ল'বলৈ, সহায় বিচাৰিবলৈ বাধ্য হয়। নিজৰ শত্ৰুতাখিনি পাহৰি একেলগে কি হয়? আশ্ৰয় ল'বলৈ বা সহায় কৰিবলৈ বাধ্য হয়। তাৰপিছত ক নম্বৰ আৰু খ নম্বৰটো ইম্পৰ্টেণ্ট হয়। দুয়োৰে মাজত আছিল আহিনকুল সম্বন্ধ, অহিনকুল সম্বন্ধ। ইয়াত অহিনকুল সম্বন্ধ মানে কি বুজাইছে? শত্ৰুতা। অহিনকুল সম্বন্ধ মানে ঘৰ শত্ৰুতা বা চিৰবৈৰী ভাৱ বুজাইছে। ইয়াত ভলুকা আৰু ভতুৱা নামৰ কুকুৰ দুটাৰ মাজত থকা সীমাহীন কাজিয়া আৰু শত্ৰুতাক বুজাইছে। ভলুকা আৰু ভতুৱা কুকুৰ দুটাৰ মাজত মানে অহিনকুল সম্বন্ধ আছিল, মানে সীমাহীন কাজিয়া আৰু শত্ৰুতা। এইটো দলত আলোচনা কৰি তোমালোকক লিখিব কৈছে, মানে ভাবি চিন্তি। কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হয়? কৃত্ৰিম বানপানী হ'লে কি হয়? ৰাস্তা ঘাট পানীত বুৰ যায়। কৃত্ৰিম বানপানী হ'লে যাতায়াতত বাধাৰ সৃষ্টি হয়। তোমালোকে জানাই বানপানী হ'লে কি হয়? ৰাস্তা ঘাট বুৰ যায়, যাতায়াতত বাধাৰ সৃষ্টি হয়, মানুহৰ ঘৰৰ ভিতৰত পানী সোমায় আৰু ধন জনৰ যথেষ্ট ক্ষতি হয়। যিমানখিনি ধন জন এইবিলাক থাকে সকলোবিলাক ক্ষতি হয়। এইখিনি প্ৰব্লেমখিনি লিখিব কৈছে। প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম্য অঞ্চলত কি কি ক্ষতি হয়? আৰু প্ৰাকৃতিক যে সাধাৰণভাৱে গ্ৰাম্য অঞ্চলত প্ৰাকৃতিকভাৱে বানপানী আহে, বৰষুণ হয়, নদী ফুল হয়। এই প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম্য অঞ্চলত কি ক্ষতি হয়? ঘৰ দুৱাৰ ভাঙে, খেতি বাৰী শস্য সমূলি নষ্ট হয়। গ্ৰাম্য অঞ্চলত যিহেতু খেতি বাতি থাকে, শস্য সমূলি নষ্ট হয়। আৰু পোহনীয়া আৰু গ্ৰাম্য অঞ্চলত কি থাকে? পোহনীয়া জীৱ জন্তু, এইটো নয়তন্ত জন্তুৰ, এইটো এনেকে জীৱ জন্তুৰ বিস্তৰ ক্ষতি সাধন হয়। দন্ত্য বিস্তৰ ক্ষতি সাধন হয়।
তোমালোকে গম পাবা, এইবিলাক মুখস্থ কৰিব নালাগে, এনেই গম পোৱা। ঘৰ দুৱাৰ ভাঙে, খেতি বাতি শস্য নষ্ট হয়, পোহনীয়া জীৱ জন্তুৰ বিস্তৰ ক্ষতিসাধন হয়। পাঠত উল্লেখ কৰা এই দুটা কোৱেশ্যন তোমালোকে মুখস্থ কৰিবা। পাঠত উল্লেখ থকা দুটাৰ উপৰি আৰু কি কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে? পাঠত দুটা কাৰণ মানে উল্লেখ আছে, কিন্তু আৰু কি কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে? কৃত্ৰিম মানে সাধাৰণতে নোহোৱা, যে মানুহৰ ভুলৰ কাৰণে হয়। এইটো কিহৰ কাৰণে হ'ব পাৰে? অপৰিকল্পিত নগৰীকৰণ। নগৰবিলাকত যেতিয়া অপৰিকল্পিতভাৱে গঠন হয়, মানে ক'ত নলা থাকিব লাগে, ক'ত পানী যোৱাৰ ৰাস্তা নাথাকে, ক'ত জাবৰ পেলাব লাগে, এইবিলাক যদি প্লেন নাথাকে তেতিয়া হয়। পানী ওলাই যাবলৈ সঠিক নলাৰ অভাৱ, পানী ওলাই যাবলৈ যদি সঠিক নলা নাথাকে, আৰু জলাশয়সমূহ পুতি পেলোৱা, আৰু কিছুমান জলাশয় আছে পানী আহি পৰে, এইবিলাক পুতি পেলোৱাৰ ফলতো কৃত্ৰিম বানপানী হ'ব পাৰে। এই তিনিটা কাৰণ তোমালোকে মনত ৰাখিবা। তাৰপিছত পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা। মানে তোমালোকৰ পাঠটো যে আছে, এইটোৰ এটা নাম দিব কৈছে, আৰু এই নামটো কিয় দিলা সেইটো ক'ব কৈছে। পাঠটোৰ শিৰোনাম তুমি কি দিবা? বানপানী আৰু আমাৰ সাৱধানতা, এনেকে দিব পাৰা পাঠটোৰ শিৰোনাম, যিহেতু বানপানীৰ বিষয় আছে। বানপানী আৰু আমাৰ সাৱধানতা, এইটো নাম দিবা। আৰু এই নামটো কিয় দিলা? কাৰণ এই পাঠটিত প্ৰাকৃতিক আৰু কৃত্ৰিম দুয়ো প্ৰকাৰৰ বানপানীৰ বিষয়ে আলোচনা কৰাৰ লগতে এই পাঠটোত কৃত্ৰিম বানপানী আৰু প্ৰাকৃতিক বানপানী লগতে কি আছে, ইয়াৰ পৰা হাত সাৰিবলগীয়া সাৱধানতা আৰু দুৰ্যোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যিহেতু পাঠত বানপানীৰ বিষয়ে, বানপানীৰ সাৱধানতা এইবিলাক দিয়া আছে, সেইকাৰণে এই নামটো দিলোঁ এনেকৈ। তাৰপিছত 4 নম্বৰ, ইয়াৰ পৰা তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰটোৱে মুখস্থ কৰিব, ফাৰ্ষ্টৰ দুটা। 4 নম্বৰ, বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা। এই বাক্যটো ভুলকৈ দিয়া আছে, তোমালোকে শুদ্ধকৈ লিখিব কৈছে। শব্দবিলাক উল্টা পুল্টাকৈ দিয়া আছে, শুদ্ধকৈ লিখিব কৈছে। এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। কি হ'ব? উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাইছিল। এনেকৈ শুদ্ধ বাক্যটো এনেকৈ হ'ব, মাক দেউতাক দেখিহে দুয়োকে পানী আহিল আইতাকৰ মুখলৈ। এইটো কেনেকৈ হ'ব? দুয়োকে দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। এই শুদ্ধ বাক্যটো কি হ'ব? ৰাতি অলপ পঢ়া শুনা কৰিব লাগিব নহয়। তাৰপিছৰটো, ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ঠেকুৰা কুকুৰ। এইটো শুদ্ধ বাক্য। তাৰপিছত 6 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কি কৈছে? তোমালোকে ইয়াত মানে বাক্য দিছে, আৰু এইপিনে বাক্যৰ প্ৰকাৰবোৰ লিখিব কৈছে। মানে কি ধৰণৰ বাক্য হয়, বাক্যৰ কিছুমান নাম থাকে ন, সৰল বাক্য, জটিল বাক্য, প্ৰশ্নবোধক বাক্য, বৰ্ণনামূলক বাক্য। এই বাক্যবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভৱিষ্যত জানিব লাগিব। যদি চিধা দিয়া আছে, তোমাৰ যাত্ৰা শুভ হওক, মানে কিবা এটা ভাল কামত, এই বাক্যৰ প্ৰকাৰটো এইটোৰ ওপৰত দিবা। কিতাপত চাবা, বুজি পাবা। তোমাৰ যাত্ৰা শুভ হওক, এইটো কি বাক্য? ভাল বিচাৰিছে, অনুজ্ঞাবোধক বাক্য। ইয়াতে কি আছে? প্ৰশ্ন আছে, প্ৰশ্নবোধক আছে, সেইকাৰণে এইটো প্ৰশ্নবোধক বাক্য। ৰাতিপুৱা পূবফালে বেলি ওলাই, এইটো এটা মানে চিৰসত্য ঘটনা, সেইকাৰণে এইটো কি হয়? বৰ্ণনামূলক বাক্য। সকলো সুখেৰে থাকা, ভাল বিচাৰিলে কি হয়? অনুজ্ঞাবোধক বাক্য। ৰাতিপুৱা সোনকালে উঠিবা, অনুজ্ঞাবোধক বাক্য। তুমি অংক কেইটা কৰিলানে? প্ৰশ্ন আছে, প্ৰশ্নবোধক। কিতাপখন খৰচি মাৰি পঢ়া, ভাল কিবা মানে ছাজেষ্ট কৰিছে, অনুজ্ঞাবোধক বাক্য। বৰ দুখ পালোঁ, মানে কিবা এটা ব্যাখ্যা কৰিছে, ভাৱ প্ৰকাশ কৰিছে, সেইকাৰণে ভাৱবোধক বাক্য। পঢ়াৰ সময়ত আমি খেলা ধূলা নকৰোঁ, এইটো এটা মানে জ্ঞান দিছে, এইটো কি হয়? বৰ্ণনামূলক বাক্য। বৰ আনন্দ পালোঁ, এইটো মনৰ ভাৱ প্ৰকাশ কৰিছে, সেইকাৰণে এইটো কি হ'ব? ভাৱবোধক বাক্য। এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, মুখস্থ কৰিবা কোনটো কি বাক্য হয়। তাৰপিছত 7 নম্বৰটো, বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা। তলত কিছুমান শব্দ দিছে, এইবোৰে বাক্য সাজিব কৈছে। কি দিছে? সতৰ্কতা মানে বৰ্ণনামূলক, এই সতৰ্কতা শব্দটো দি বৰ্ণনামূলক বাক্য সাজিব দিছে আমাক। সতৰ্কতা, চৰকাৰে মানে ভাল কিবা এটা জ্ঞান দিব কৈছে। চৰকাৰে বানপানীৰ বাবে আগতীয়া সতৰ্কতা জাৰি কৰিছে। ভাল মানে কিবা এটা ভাল হ'ব, বৰ্ণনা কৰিব দিছে, সেইকাৰণে কি? চৰকাৰে বানপানীৰ বাবে আগতীয়া সতৰ্কতা জাৰি কৰিছে। এইটো কি হ'ল? বৰ্ণনামূলক বাক্য হ'ল। কোন দি প্ৰশ্নবোধক বাক্য সাজিব দিছে। তোমাৰ লগত অহা মানুহজন কোন? প্ৰশ্নবোধক বাক্য হ'ল আহা। অনুজ্ঞাবোধক মানে কিবা এটা ভাল বিচাৰি বাক্য সাজিব দিছে, অনুজ্ঞাবোধক। সকলোৱে মিলি একেলগে কামটো কৰোঁ আহা। ভাল,
সকলোৱে মিলি কামটো কৰোঁ আহা। ঈশ্বৰ অনুজ্ঞাবোধক, ঈশ্বৰ সকলোৰে মংগল কৰা, কিবা এটা ভাল হ'ল, অনুজ্ঞাবোধক বাক্য হ'ল। দি ভাগবোধক বাক্য, বৰ গৰম দিছে, মনৰ ভাৱ প্ৰকাশ হ'ল, এইটো ভাৱবোধক বাক্য। তাৰপিছত 9 নম্বৰটো কি কৈছে, পাঠত থকা জুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰিব কৈছে। পাঠত যিবিলাক জুৰীয়া শব্দ আছে সেইটো দিয়ে খালী ঠাইবোৰ পূৰণ কৰিব কৈছে। পৰীক্ষাৰ কাৰণে এইটো পঢ়ি ল'বা। মানুহে যেনিয়ে তেনিয়ে জাবৰ জোথৰ পেলায়, মাজনিশা দুৱৰে কেনেবাকৈ দেখা দেখি হ'ল, এইটো জুৰীয়া শব্দ। দুৱৰে মাজত এইটো দাগ দিয়া নহ'ল, দবৰা দবৰি লাগিছিল। ঘাইপথৰ দাঁতিতে ওচৰা ওচৰিকৈ মানুহে তম্বু তৰি ল'লে, ওচৰা ওচৰিকৈ। তাৰপিছত ভলুকা আৰু ভতুৱাও সাঁতুৰি নাদৰি আহি ঘাইপথত উঠিল। পঢ়িবা, মুখস্থ কৰিবা। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই প্ৰশ্নকেইটাৰ উত্তৰ দিব কৈছে। দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা? দুৰ্যোগ ব্যৱস্থাপনা মানে কি হয়, দুৰ্যোগৰ ক্ষয় ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে। মানে ভূমিকম্প আহিলে কেনেকৈ ভূমিকম্পৰ পৰা ক্ষয় ক্ষতিৰ পৰা আমি মানে অলপ কম হ'ব, ক্ষয় ক্ষতিটো হ'ব কিন্তু কেনেকৈ আমি কম হ'ব, বানপানীৰ পৰা কেনেকৈ মানুহবিলাকে বাচিব পাৰিব, কেনেকৈ ক্ষতি নহ'ব, এইবিলাকৰ কাৰণে যেতিয়া ব্যৱস্থা লোৱা হয় তেতিয়া এইটোক দুৰ্যোগ ব্যৱস্থাপনা বুলি কোৱা হয়। ইম্পৰ্টেণ্ট হয়, এইটো মুখস্থ কৰিবা। দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা স্তৰ থাকে। এই তিনিটা কি কয়, আগতীয়াকৈ প্ৰস্তুতি ল'ব লাগে। মানে আমি গমেই পাওঁ যে এতিয়া বৰ্তমান ভূমিকম্প হৈ আছে, আগতীয়াকৈ ভাবিব লাগে যে খালী ঠাইত যাব লাগিব, মানে টান বস্তুৰ ভিতৰত সোমাই থাকিব লাগিব, তেনেকুৱা আগতীয়াকৈ প্ৰস্তুতি ল'ব লাগে। তাৰপিছত দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি, দুৰ্যোগৰ সময়ত কিছুমান জৰুৰীকালীন সঁহাৰি থাকে, এই সঁহাৰিবিলাক লোৱাৰ চেষ্টা কৰিব লাগে, এনেকৈ জৰুৰী। আৰু দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা, আৰু দুৰ্যোগৰ পাছত কেনেকৈ পুনৰ সংস্থাপন পাব পাৰি সেইটোৰ ব্যৱস্থা ল'ব লাগে। এই তিনিটা স্তৰ, মানে ফাৰ্ষ্ট দুৰ্যোগৰ আগতীয়া প্ৰস্তুতি, তাৰপিছত দুৰ্যোগৰ সময়ত কি কৰা উচিত সেইটো, আৰু দুৰ্যোগৰ পিছত আৰু কেনেকৈ মানে নিজকে ৰক্ষা কৰিব পাৰি, পুনৰ ঘৰ বাৰী কেনেকৈ বনাব পাৰি, এইটো। 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ। 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱ সৃষ্ট দুৰ্যোগৰ উদাহৰণ। প্ৰাকৃতিক দুৰ্যোগ মানে কি হয়, যিবিলাক প্ৰাকৃতিকভাৱে হয়, আৰু মানৱ সৃষ্ট মানে মানুহৰ কিছুমান ভুলৰ কাৰণে হয়। 4টা প্ৰাকৃতিক দুৰ্যোগ, 4টা মানৱ সৃষ্ট দুৰ্যোগৰ নাম হ'ল, প্ৰাকৃতিক দুৰ্যোগ হ'ল বানপানী, ভূমিকম্প, ঘূৰ্ণীবতাহ আৰু ভূমিস্খলন। ভূমি যে খহি আহে তলত, এইটো ভূমিস্খলন। পাহাৰবিলাক ভাঙি আহে ন, এইটো ভূমিস্খলন। আনহাতে 4টা মানৱ সৃষ্ট দুৰ্যোগ হ'ল বিস্ফোৰণ, যুদ্ধ, প্ৰদূষণ, কৃত্ৰিম বানপানী, প্ৰদূষণ মানুহৰ ভুলৰ কাৰণে হয়, প্ৰদূষণ, বিস্ফোৰণ, বোমা বিস্ফোৰণ, এইবিলাক যুদ্ধ বিগ্ৰহ, এইবিলাক মানুহৰ কাৰণে হয়, কিন্তু ক্ষতিটো সকলোৰে হয় ন। তাৰপিছত 12 নম্বৰ, তলত দিয়া কণ্ঠ পৰিস্থিতিত কি নম্বৰ ডায়েল কৰিবা, এইটো তোমালোকে জনাৰ কাৰণে দৰকাৰ। মানে কিছুমান বিপদৰ সময়ত কি নম্বৰ ডায়েল, ইমাৰ্জেঞ্চি নম্বৰ থাকে ন, এই নম্বৰবিলাক কৈছে। পৰিস্থিতি জৰুৰীকালীন নম্বৰ, তোমালোকৰ চুবুৰীয়া এজনৰ ঘৰত এজন 10 বছৰীয়া ল'ৰাক বন কৰা ল'ৰা হিচাপে ৰাখিছে। বন কৰা ল'ৰা মানে 18 বছৰৰ তলৰ ল'ৰাক কাম ৰাখিব নোৱাৰি, কাম কৰাৰ কাৰণে ৰাখিব নোৱাৰি। তেতিয়া এইটো মানে হেল্প কৰাৰ কাৰণে কি ডায়েল কৰিবা, 1098, এইটো শিশু হেল্পলাইন নম্বৰ। ৰাস্তা নিৰ্মাণৰ কাম কৰি থকা শ্ৰমিক এজনে প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰি ঢলি পৰিল। মানে শ্ৰমিক এজন হঠাতে ঢলি পৰিল, তেতিয়া কি 108, এম্বুলেন্স ফোন কৰিবা ন, 108। তোমালোকৰ কাষৰ ঘৰত চোৰে খিৰিকী ভাঙি সোমাবলৈ ধৰোঁতে তুমি মনে মনে দেখিলা, খিৰিকী ভাঙি সোমাব ধৰিছে, কেতিয়া কি পুলিচক ফোন কৰিব লাগিব, আৰক্ষী 100-112। এঘৰত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ হ'ল, তেতিয়া কি হ'ব, জুই জ্বলিব, অগ্নি নিৰ্বাপক মানে 101। প্ৰবল বৰষুণৰ ফলত তোমালোকৰ ওচৰৰ পাহাৰখনত ভূমিস্খলন হৈছে, দুৰ্যোগ প্ৰশমন 112, মনত ৰাখিবা, বিশেষকৈ এইটো। অগ্নি নিৰ্বাপক 101, চিকিৎসা 108, পুলিচ 100-112, এইখিনি মনত ৰাখিবা, ডেইলি লাইফত লাগিব।
তাৰপিছত জৰুৰীকালীন মনা ফাৰ্ষ্ট এইড বক্স যে থাকে জৰুৰীকালীন কিবা বিপদ বানপানী চানপানী হ'লে এটা মনা বনাব লাগে বেগ বনাব লাগে এইটোত কি ৰাখিব লাগে জৰুৰীকালীন মনাত সাধাৰণতে কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী ৰাখিব লাগে যেনে ফাৰ্ষ্ট এইড বক্স প্ৰাথমিক চিকিৎসা মেডিচিন এইবিলাক বেণ্ডেড চেণ্ডেড এইবিলাক ৰাখিব লাগে শুকান খাদ্য কিছুমান শুকান খাদ্য ৰাখিব লাগে যাতে খাদ্যৰ অভাৱত মৰিব নালাগে খোৱা পানীৰ বটল টৰ্চ লাইট ৰাখিব লাগে অতিৰিক্ত বেটাৰী ৰাখিব লাগে টৰ্চ লাইটৰ জুই খোলা দিয়াচলাই খাটি এইবিলাক ৰাখিব লাগে প্ৰয়োজনীয় জীৱনদায়ী ঔষধ জ্বৰ কাহ চৰ্দি আৰু কিছু নগদ ধন যিমানখিনি পইচা আছে এইখিনি ৰাখিব লাগে তোমালোকৰ এই চেপ্টাৰটোত এইখিনিয়ে আছিল মই ফাৰ্ষ্টত যিখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ক'লোঁ সেইখিনি মুখস্থ কৰিবা আৰু বাকীখিনি তোমালোকে জনাৰ কাৰণে লিখি ৰাখিবা আৰু ৰিডিং পঢ়িবা